নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। এবাৰ ইভিএমৰ বেটাৰীলৈ দুখ ঠেলিলে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত ইভিএম সন্দৰ্ভত এটাৰ পাছত আন এটা বিস্ফোৰক অভিযোগ আনিছিল গৌৰৱ গগৈয়ে। পিছে গৌৰৱ গগৈয়ে ইভিএমক দোষাৰোপ কৰি এইবাৰ গৌৰৱ গগৈয়ে ক'লে যে বেটাৰী কেনেকৈ চাৰ্জ কৰা হয় ইভিএমৰ। এই প্ৰশ্ন এইবাৰ গৌৰৱ গগৈৰ। নিৰ্বাচন আয়োগ সন্দৰ্ভত বিস্ফোৰক নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ। সবিশেষ দৰ্শকসকল আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। এইবাৰ ইভিএমৰ বেটাৰীলৈ দুখ ঠেলিলে গৌৰৱ গগৈয়ে। মোবাইল আৰু গাড়ীৰ বেটাৰীও শেষ হৈ যায়, তেনেস্থলত ইভিএমৰ বেটাৰী কেনেকৈ শেষ নহয়। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সন্দেহৰ আঙুলি তুলিলে এইবাৰ গৌৰৱ গগৈয়ে। এটাৰ পাছত আন এটা বিস্ফোৰক মন্তব্য এইবাৰ এপিচিচিৰ সভাপতিগৰাকী। নিৰ্বাচন শোচনীয় পৰাজয়ৰ পাছতো যেন শিক্ষা নললে গৌৰৱ গগৈয়ে। এই মুহূৰ্তত গৌৰৱ গগৈৰ মন্তব্যটো আমি আগবঢ়াইছো। কি টেকনলজি, যি টেকনলজি গাড়ীত নাই, যি টেকনলজি মোবাইল ফোনত নাই। ইভিএমৰ ভিতৰত এনেকুৱা কি বেটাৰী টেকনলজি আছে যে তেওঁলোকৰ চাৰ্জ কমে নহয়। আমি জানিবলৈ বিচাৰোঁ সেইখিনি বেটাৰী আপোনাৰ মোবাইল ফোনত থাকিব লাগে, সেইখিনি বেটাৰী আপোনালোকৰ বুমত থাকিব লাগে, সেইখিনি বেটাৰী প্ৰত্যেকজনৰ ওচৰত থাকিব লাগে যে ইমান দিনৰ পিছতো বেটাৰীৰ পাৰ্চেণ্টেজ কমি নাযায়। তো সম্পূৰ্ণ সামূহিক কথাখিনি আমি পাতিবলৈ বিচাৰোঁ। আমাকতো ভাবিব লাগিব যে আপোনালোকৰ যদি এটা সাধাৰণ মোবাইল ফোন, আপোনালোকৰ গাড়ী বেটাৰী, মোবাইল ফোন বাদ দিয়ক, গাড়ী বেটাৰী যদি আপোনালোকে বেছি সময় ব্যৱহাৰ কৰে, ষ্টেণ্ডিঙত ৰাখে, তো গাড়ী বেটাৰী নাইকিয়া হৈ যাব পাৰে, গাড়ী বেটাৰী ড্ৰেইন হৈ যায়। কিন্তু ইভিএমৰ বেটাৰী আমি বহুতকেইটা আমাৰ মানুহবোৰ প্ৰতিনিধিসকল এতিয়া নিজ চকুৰে চাই কৈছে যে ইমান দিনৰ পিছত বেটাৰী পাৰ্চেণ্টেজ 94%, 6%, 5%। কি টেকনলজি, যি টেকনলজি গাড়ীত নাই, যি টেকনলজি মোবাইল ফোনত নাই, যি টেকনলজি আমাৰ ঘৰৰ ভিতৰত আমাৰ ফেক্টৰী প্ৰত্যেক আমাৰ মেচিনাৰীত নাই, সেই বেটাৰীটো একমাত্ৰ ইভিএমতে আছে যে ইমান দিনৰ পিছতো মাত্ৰ 6% পাৰ্চেণ্টেজে তেওঁলোকৰ বহুত ক্ষেত্ৰত ডিছচাৰ্জ হয়। আৰু যেতিয়া আমি এনেধৰণৰ অভিযোগ দিওঁ, ইচি মানুহবোৰ ৰিটাৰ্ণিং অফিচাৰবোৰ কিয় তেওঁলোকে স্পষ্টীকৰণ দিব পৰা নাই? কি টেকনলজি, যি টেকনলজি গাড়ীত নাই, যি টেকনলজি মোবাইল ফোনত নাই। ইভিএমৰ ভিতৰত এনেকুৱা কি বেটাৰী টেকনলজি আছে যে তেওঁলোকৰ চাৰ্জ কমে নহয়। আমি জানিবলৈ বিচাৰোঁ সেইখিনি বেটাৰী আপোনাৰ মোবাইল ফোনত থাকিব লাগে, সেইখিনি বেটাৰী আপোনালোকৰ বুমত থাকিব লাগে, সেইখিনি বেটাৰী প্ৰত্যেকজনৰ ওচৰত থাকিব লাগে যে ইমান দিনৰ পিছতো বেটাৰীৰ পাৰ্চেণ্টেজ কমি নাযায়। তো সম্পূৰ্ণ সামূহিক কথাখিনি আমি পাতিবলৈ বিচাৰোঁ। আমাকতো ভাবিব লাগিব যে আপোনালোকৰ যদি এটা সাধাৰণ মোবাইল ফোন, আপোনালোকৰ গাড়ী বেটাৰী, মোবাইল ফোন বাদ দিয়ক, গাড়ী বেটাৰী যদি আপোনালোকে বেছি সময় ব্যৱহাৰ কৰে, ষ্টেণ্ডিঙত ৰাখে, তো গাড়ী বেটাৰী নাইকিয়া হৈ যাব পাৰে, গাড়ী বেটাৰী ড্ৰেইন হৈ যায়। কিন্তু ইভিএমৰ বেটাৰী আমি বহুতকেইটা আমাৰ মানুহবোৰ প্ৰতিনিধিসকল এতিয়া নিজ চকুৰে চাই কৈছে যে ইমান দিনৰ পিছত বেটাৰী পাৰ্চেণ্টেজ 94%, 6%, 5%। কি টেকনলজি, যি টেকনলজি গাড়ীত নাই, যি টেকনলজি মোবাইল ফোনত নাই, যি টেকনলজি আমাৰ ঘৰৰ ভিতৰত আমাৰ ফেক্টৰী প্ৰত্যেক আমাৰ মেচিনাৰীত নাই, সেই বেটাৰীটো একমাত্ৰ ইভিএমতে আছে যে ইমান দিনৰ পিছতো মাত্ৰ 6% পাৰ্চেণ্টেজে তেওঁলোকৰ বহুত ক্ষেত্ৰত ডিছচাৰ্জ হয়। আৰু যেতিয়া আমি এনেধৰণৰ অভিযোগ দিওঁ, ইচি মানুহবোৰ ৰিটাৰ্ণিং অফিচাৰবোৰ কিয় তেওঁলোকে স্পষ্টীকৰণ দিব পৰা নাই? কি টেকনলজি, যি টেকনলজি গাড়ীত নাই, যি টেকনলজি মোবাইল ফোনত নাই। ইভিএমৰ ভিতৰত এনেকুৱা কি বেটাৰী টেকনলজি আছে যে তেওঁলোকৰ চাৰ্জ কমে নহয়। আমি জানিবলৈ বিচাৰোঁ সেইখিনি বেটাৰী আপোনাৰ মোবাইল ফোনত থাকিব লাগে, সেইখিনি বেটাৰী আপোনালোকৰ বুমত থাকিব লাগে, সেইখিনি বেটাৰী প্ৰত্যেকজনৰ ওচৰত থাকিব লাগে যে ইমান দিনৰ পিছতো বেটাৰীৰ পাৰ্চেণ্টেজ কমি নাযায়। তো সম্পূৰ্ণ সামূহিক কথাখিনি আমি পাতিবলৈ বিচাৰোঁ। আমাকতো ভাবিব লাগিব যে আপোনালোকৰ যদি এটা সাধাৰণ মোবাইল ফোন, আপোনালোকৰ গাড়ী বেটাৰী, মোবাইল ফোন বাদ দিয়ক, গাড়ী বেটাৰী যদি আপোনালোকে বেছি সময় ব্যৱহাৰ কৰে, ষ্টেণ্ডিঙত ৰাখে, তো গাড়ী বেটাৰী নাইকিয়া হৈ যাব পাৰে, গাড়ী বেটাৰী ড্ৰেইন হৈ যায়। কিন্তু ইভিএমৰ বেটাৰী আমি বহুতকেইটা আমাৰ মানুহবোৰ প্ৰতিনিধিসকল এতিয়া নিজ চকুৰে চাই কৈছে যে ইমান দিনৰ পিছত বেটাৰী পাৰ্চেণ্টেজ 94%, 6%, 5%। কি টেকনলজি, যি টেকনলজি গাড়ীত নাই, যি টেকনলজি মোবাইল ফোনত নাই, যি টেকনলজি আমাৰ ঘৰৰ ভিতৰত আমাৰ ফেক্টৰী প্ৰত্যেক আমাৰ মেচিনাৰীত নাই, সেই বেটাৰীটো একমাত্ৰ ইভিএমতে আছে যে ইমান দিনৰ পিছতো মাত্ৰ 6% পাৰ্চেণ্টেজে তেওঁলোকৰ বহুত ক্ষেত্ৰত ডিছচাৰ্জ হয়। আৰু যেতিয়া আমি এনেধৰণৰ অভিযোগ দিওঁ, ইচি মানুহবোৰ ৰিটাৰ্ণিং অফিচাৰবোৰ কিয় তেওঁলোকে স্পষ্টীকৰণ দিব পৰা নাই? কি টেকনলজি, যি টেকনলজি গাড়ীত নাই, যি টেকনলজি মোবাইল ফোনত নাই। ইভিএমৰ ভিতৰত এনেকুৱা কি বেটাৰী টেকনলজি আছে
যে তেওঁলোকৰ চাৰ্জ কমে নহয় আমি জানিবলৈ বিচাৰোঁ সেইখিনি বেটেৰী আপোনাৰ মোবাইল ফোনত থাকিব লাগে সেইখিনি বেটেৰী আপোনালোকৰ বুমত থাকিব লাগে সেইখিনি বেটেৰী প্ৰত্যেকজনৰ ওচৰত থাকিব লাগে যে ইমান দিনৰ পিছতো বেটেৰীৰ পাৰ্চেণ্টেজ কমি নাযায় তো সম্পূৰ্ণ সামূহিক কথাখিনি আমি পাতিবলৈ বিচাৰোঁ আমাকতো ভাবিব লাগিব যে আপোনালোকৰ যদি এটা সাধাৰণ মোবাইল ফোন আপোনালোকৰ গাড়ী বেটেৰী মোবাইল ফোন বাদ দিয়ক গাড়ী বেটেৰী যদি আপোনালোকে বেছি সময় ব্যৱহাৰ কৰে ষ্টেণ্ডিঙত ৰাখে তো গাড়ী বেটেৰী নাইকিয়া হৈ যাব পাৰে গাড়ী বেটেৰী ড্ৰেইন হৈ যায় কিন্তু ইভিএমৰ বেটেৰী আমি বহুতকেইটা আমাৰ মানুহবোৰ প্ৰতিনিধিসকল এতিয়া নিজে নিজ চকুৰে চাই কৈছে যে ইমান দিনৰ পিছত বেটেৰী পাৰ্চেণ্টেজ 94%, 6%, 5%। এইটো কি টেকন'লজি যি টেকন'লজি গাড়ীত নাই যি টেকন'লজি মোবাইল ফোনত নাই যি টেকন'লজি আমাৰ ঘৰৰ ভিতৰত আমাৰ ফেক্টৰী প্ৰত্যেক আমাৰ মেচিনাৰীত নাই সেই বেটেৰীটো মাত্ৰ ইভিএমতে আছে যে ইমান দিনৰ পিছতো মাত্ৰ 6% পাৰ্চেণ্টেজে তেওঁলোকৰ বহুত ক্ষেত্ৰত ডিছচাৰ্জ হয় আৰু যেতিয়া আমি এনেধৰণৰ অভিযোগ দিওঁ ইচি মানুহবোৰ ৰিটাৰ্ণিং অফিচাৰবোৰ কিয় তেওঁলোকে স্পষ্টীকৰণ দিব পৰা নাই এইটো কি টেকন'লজি যি উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএছচি নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377